হাই গাইজ, আজি আমি মাংসৰ সৈতে পচলা ৰান্ধিম। মানুহজন আৰু মই কলগছ কাটিব আহিছোঁ। মানুহজনে কলগছ কাটি আছে। কলগছ কাটি লৈ আহিলোঁ। এতিয়া সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ কাটি ল'লোঁ। আৰু সৰু কৰিব লাগিব। আৰু সৰু কৰি আছোঁ গিলাচেৰে সৰু কৰাৰ পিছত বইল হ'বলৈ দিম। বইল হ'বলৈ দিলোঁ। বইল হোৱাৰ পিছত পচলাৰ পানীখিনি পেলাই দিম। পচলাৰ পানীখিনি পেলাই দিলোঁ। পচলাৰ আঞ্জা ৰান্ধিবলৈ কেৰাহীটো বহাই দিম। কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো গৰম হ'ব দিলোঁ। তাৰপিছত মিঠাতেল দিলোঁ। যিমান পৰিমাণ লাগে সিমান পৰিমাণ দি দিলোঁ। পিঁয়াজ, কেঁচা জলকীয়া দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এৰি দিম। আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পিঁয়াজখিনি ৰঙচুৱা হ'ল। ইয়াত আদা ৰহুনৰ পেষ্ট দিম। আদা ৰহুনৰ গোন্ধটো মৰিবলৈ অলপ টাইম লাৰি থাকিম। গোন্ধ নোহোৱালৈকে লাৰি থাকিম। পচলাৰ আঞ্জা ৰান্ধিবলৈ যি যি মছলা লাগে সকলোখিনি দি দিম। আপোনালোকক ৰেডি হোৱাৰ পিছত দেখাই আছোঁ। পচলাৰ আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকে মোৰ এই পচলাৰ আঞ্জাখিনি কেনেকুৱা লাগিল, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব